Welcome, this is Minu Chaudhary for Channel NE24. Clash between supporters of two groups from Tapang GP at the Panchayat Election Counting Centre in Silchar, where one police constable was injured and 4 arrested. However, no updates on the Panchayat election results were received till 4 p.m. For more news and updates, subscribe our channel NE24 YouTube and support us by following the Facebook page. Janata Party পক্ষত রাইজে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু যি গণনা এই গণনাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত প্ৰায় গোটেইখিনি আসনতে অগ্ৰগতি লাভ কৰিছে আৰু আমি লক্ষ্য কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছে। ইতিমধ্যে অলপ আগত 1 ঘণ্টা আগতে আমি দেখা পাইছোঁ যে কাউণ্টিং অলপ স্ল'লি গৈ আছে, কাৰণ ৰাতিপুৱা বৰষুণ আছিলে, বতৰ বহুত বেয়া আছিল, আৰম্ভণিতে অলপ সময় লাগিছে, কিন্তু যথেষ্টখিনি জিলা পৰিষদ আসন আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি একতৰফাভাৱে বহু ভোটৰ ব্যৱধানত আগুৱাই গৈ আছে। ইয়াতে কাছাৰ জিলাতে আমি লক্ষ্য কৰিছোঁ যে ইয়াত বহুত কেইটা জিলা মানে মেক্সিমাম জিলা পৰিষদ আসনত ভাৰতীয় জনতা পাৰ্টি যে প্ৰতিদ্বন্দ্বিতা এই প্ৰতিদ্বন্দ্বিতা নিৰ্দলৰ লগত আছে। কংগ্ৰেছ বহুত ঠাইতে প্ৰতিদ্বন্দ্বিতাত নাই। UDF আপোনাৰ জানে যে ইয়াতে কোনো প্ৰাৰ্থী দিব পৰা নাই, এইকাৰণে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। সেইটোৱে এই নিৰ্বাচনত এই গণনাত এইটোৱে প্ৰকাশ পাইছে।